জামুগুৰিহাটৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থানসমূহ সেউজীয়া কৰি তোলাৰ উদ্দেশ্যৰে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে জামুগুৰিহাটৰ কোচগাঁৱৰ জাগৰণ ইউথ ক্লাবৰ সদস্যসকলে। জামুগুৰিহাটৰ ঐতিহাসিক স্থানসমূহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ পথসমূহৰ দাঁতিত গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰি আহিছে ক্লাবৰ সদস্যসকলে। জামুগুৰিহাটৰ অন্যতম শৈৱপীঠ নন্দীকেশ্বৰৰ বুঢ়াগোহাঁই দেৱালয়লৈ যোৱা প্ৰায় 1.5 কিলোমিটাৰ পথৰ দুয়োদাঁতিত গছপুলি ৰোপণ কৰে জাগৰণ ইউথ ক্লাবৰ সদস্যসকলে। ৰবিবাৰে পুৱা জাগৰণ ইউথ ক্লাবৰ গছপুলি ৰোপণ কাৰ্যসূচী ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। 2018 চনতে আৰম্ভ কৰা গ্ৰীণ জামুগুৰি ক্লিন জামুগুৰি আঁচনিখন সফল কৰি তুলিবলৈও জাগৰণ ইউথ ক্লাবৰ সদস্যসকলক আহ্বান জনায় বিধায়ক পদ্মই। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।